Hello friends, welcome to our YouTube channel Educom Assam. আজি আমি কৰিবলৈ গৈ আছো ক্লাছ 12 ফাইনেন্সৰ চেপ্টাৰ 1 ফাইনান্সিয়েল ইনষ্টিটিউচনৰ 30টা MCQ আগৰ পাৰ্ট 1ত আমি 30টা MCQ ইতিমধ্যে কৰা হ'ল যদি তোমালোকে সেই ভিডিঅটো এতিয়ালৈকে নাই চোৱা তেনে ডেসক্ৰিপচনত লিংক আছে গৈ চাই ল'বা বলা আজি দেৰি নকৰি 30টা MCQ আৰম্ভ কৰোঁ ফাৰ্ষ্ট কোৱেশ্চন হৈছে which institution monitors and regulates the Indian stock market এটা অপচন হৈছে RBI SIDBI NABARD SEBI কাৰেক্ট আনসাৰ হৈছে SEBI ভাৰতীয় ষ্টক বজাৰ নিয়ন্ত্ৰণ কৰে নিয়ন্ত্ৰণ আৰু পৰ্যবেক্ষণ কৰে SEBIয়ে which institution refinance rural credit institution কোন প্ৰতিষ্ঠানে গ্ৰাম্য ঋণ প্ৰতিষ্ঠানৰ পুনঃ আৰ্থিক সহায় দিয়ে ৰাইট আনসাৰ হৈছে NABARD who acts as banker to the government of India ভাৰত চৰকাৰ বেংক ৰূপে কাৰ্য কৰে RBI ভাৰত চৰকাৰ বেংক ৰূপে কাৰ্য কৰে আমি সকলোৱে জানো which financial institution was set up for regulating the security market মানে বৈদেশিক বজাৰ নিয়ন্ত্ৰণৰ বাবে কোন প্ৰতিষ্ঠান গঠন কৰা হৈছিল SEBI in which year was SIDBI established SIDBI কেতিয়া স্থাপন কৰা হৈছিল SIDBI স্থাপন কৰা হৈছিল 1990 what is the main functions of SEBI SEBIৰ মুখ্য কাৰ্য কি SEBIৰ মুখ্য কাৰ্য হৈছে protect investor interest বিনিয়োগকাৰী সুৰক্ষা নিশ্চিত কৰা next question which bank is also known as the bankers bank কোনখন বেংকক বেংকৰ বেংক হিচাপে পৰিচিত আমি সকলোৱে জানো যে RBI বেংকৰ বেংক হিচাপে বেংক বুলি কোৱা হয় which organization is responsible for regulating mutual funds of India ভাৰতৰ মিউচুৱেল ফাণ্ড নিয়ন্ত্ৰণ কোনে কৰে SEBIয়ে মিউচুৱেল ফাণ্ড নিয়ন্ত্ৰণ কৰে NABARD is mainly associated with NABARD প্ৰধানকৈ কিহৰ বাবে জড়িত rural development গ্ৰাম্য উন্নয়ন which institution supports micro small and medium enterprises MSMEs which institution is called the regulator of money market in India the right answer হৈছে RBI ভাৰতৰ কোন প্ৰতিষ্ঠান মানি মাৰ্কেটৰ নিয়ন্ত্ৰক বুলি জনা যায় who provide refinance support to cooperative banks সহকাৰী বেংকসমূহক পুনঃ অৰ্থ সহায় কৰা কোনে প্ৰদান কৰে NABARDে প্ৰদান কৰে what is the main objective of SEBI SEBIৰ মুখ্য উদ্দেশ্য কি SEBIৰ মুখ্য উদ্দেশ্য হৈছে regulate the security market security বজাৰ নিয়ন্ত্ৰণ কৰা which institution provide long term finance and small industries সৰু উদ্যোগসমূহক দীঘলীয়া বিত্ত সহায় প্ৰদান কোনে কৰে ইয়াৰ আনসাৰ হৈছে SIDBIয়ে কৰে which bank act as custodian of foreign exchange বৈদেশিক মুদ্ৰা সংৰক্ষক হিচাপে কোন বেংকে কাম কৰে RBI SIDBI SEBI NABARD ইয়াৰ ৰাইট আনসাৰ হৈছে RBI next question what financial institution is concurred with regulator and rural development কোনটো বিত্তীয় প্ৰতিষ্ঠান কৃষি আৰু গ্ৰাম্য উন্নয়নৰ সৈতে জড়িত ৰাইট আনসাৰ হৈছে NABARD who regulates the primary and secondary market in India ভাৰতৰ প্ৰাথমিক আৰু দ্বিতীয়ক বজাৰ কোনে নিয়ন্ত্ৰণ কৰে ৰাইট আনসাৰ হৈছে SEBIয়ে which bank issue the manages currency of India ভাৰতত কোন বেংকে মুদ্ৰা প্ৰকাশৰ ব্যৱস্থাপনা কৰে ইয়াৰ ৰাইট আনসাৰ হৈছে RBI which institution aims to promote financial inclusion in rural areas গ্ৰাম্য খণ্ডত আৰ্থিক অন্তৰ্ভুক্তি প্ৰচাৰ কৰা উদ্দেশ্য থকা প্ৰতিষ্ঠানটো হ'ল এটা কোনটো হ'ব NABARD হ'ব ৰাইট আনসাৰ which institution regulates the credit system of India ভাৰতৰ ঋণ প্ৰণালী কোন প্ৰতিষ্ঠানে নিয়ন্ত্ৰণ কৰে ইয়াৰ ৰাইট আনসাৰ হৈছে RBI ঋণ প্ৰণালী নিয়ন্ত্ৰণ কৰে next question which institution was set up in the 1990 to promote small industry সৰু উদ্যোগ উন্নয়নৰ বাবে 1990 চনত কোন প্ৰতিষ্ঠান গঠন কৰা হৈছিল
ইয়াৰে অপশ্যন আছে নাবাৰ্ড, চিডবি, সেবি, RBI. ৰাইট এনচাৰ আছে চিডবি. হোৱাট ইজ দ্য ফুল ফৰ্ম অফ সেবি? সেবিৰ ফুল ফৰ্ম কি? সেবিৰ ফুল ফৰ্ম হৈছে Security and Exchange Board of India. Institution acts as banker to the government. কোন প্ৰতিষ্ঠানে চৰকাৰ বেংক ৰূপে কাৰ্য কৰে? RBI. ভাৰতৰ ধন নীতি মনিটাৰী পলিচি নিয়ন্ত্ৰণত সহায় কৰে কোন প্ৰতিষ্ঠানে? Which institution help to regulate monetary policy in India? RBI. Which financial institution mainly works the agricultural development? কোনটো বিত্তীয় প্ৰতিষ্ঠানে প্ৰধানকৈ কৃষি উন্নয়নৰ বাবে কাম কৰে? নাবাৰ্ডে. Which institution supports venture capital for small industries? সৰু উদ্যোগবোৰৰ বাবে ভেঞ্চাৰ পুঁজিৰ সহায় কৰে কোন প্ৰতিষ্ঠানে? ইয়াৰ আছে চিডবি. সেবি was established in which year? সেবি কোন বছৰত প্ৰতিষ্ঠা কৰা হৈছিল? সেবি প্ৰতিষ্ঠা কৰা হৈছিল 1988ত. Which institution works protect the interest of investor in securities? Securities বিনিয়োগকাৰী মানে বৈদেশিক বিনিময় যিবিলাক বিনিয়োগকাৰী স্বাৰ্থ ৰক্ষা কৰিবলৈ কোন প্ৰতিষ্ঠানে কাম কৰে? ইয়াত ৰাইট এনচাৰ আছে সেবি. নেক্সট এণ্ড লাষ্ট কুৱেশ্যন, হুইচ ফাইনেন্সিয়েল ইনষ্টিটিউশ্যন মেইনলি প্ৰমোটছ ফাইনেন্সিয়েল লিটাৰেচি? কোনটো বিত্তীয় প্ৰতিষ্ঠানে প্ৰধানকৈ আৰ্থিক সাক্ষৰতা প্ৰচাৰ কৰে? ইয়াৰ ৰাইট এনচাৰ আছে RBI. চ' আজি ইমানেই আছিলে 30টা MCQ. হয়তো তোমালোকৰ এনেকুৱা লাগিব পাৰে যে MCQখিনি ঘূৰি ঘূৰি আহি আছে, একেটা MCQ ৰিপিট হৈছে, কিন্তু এনেকুৱা নহয়. তোমালোকে যি ভালকৈ চোৱা গম পাবা যে MCQবিলাক অলপ ক্ৰিটিকেলকৈ আছে, দুই এটা শব্দৰ অকণ খেলি মেলি, কিন্তু সেই একেটা প্ৰশ্নকে ঘূৰাই ঘূৰাই বাৰে বাৰে আছে. আৰু আমি ফাৰ্ষ্ট চেপ্টাৰত থকা সকলোখিনি MCQ ছল্ভ কৰিম. তোমালোকে পাৰ্ট 3 পাৰ্ট 4 আহি আছে সোনকালে. আমি নাই কমেও 150টামান MCQ ছল্ভ কৰিম. গতিকে যদি তোমালোকে আগৰ পাৰ্ট দুটা চোৱা নাই, গতিকে সেই পাৰ্ট দুটা ৱাটচ কৰি ল'বা. আৰু যদি আমাৰ চেনেলটো নতুন তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি ল'বা.